সামগুৰিত কোনো কাৰণত নিৰ্বাচন খেলিব নোৱাৰিব তানজিল হুছেইনে। হাইকমাণ্ডে টিকট দিলে নিজে আহি ভোট দি জিকাব লাগিব। সামগুৰিৰ অধিকাংশ লোকেই কিন্তু তানজিলক ভোট নিদিয়ে। এই কথা আমাৰ নহয়। ৰকিবুল হুছেইনৰ নীতি আৰু নিজৰ মতে কাম কৰা স্বভাৱৰ বিৰুদ্ধে এইদৰে সৰব সামগুৰি সমষ্টিৰ শ শ কংগ্ৰেছী। যোৱা উপনিৰ্বাচনত দীপ্লুৰঞ্জন শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে সামগুৰিৰ প্ৰাক্তন বিধায়ক বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে। টিকট পোৱাৰ পূৰ্বে একাংশ কংগ্ৰেছে ক্ষোভ উজাৰিছিল। তেতিয়া কৈছিল তানজিল যোগ্য প্ৰাৰ্থী নহয়, তানজিলক টিকট দিলে সামগুৰিত কংগ্ৰেছ হাৰিব। সেই কথা নামানি ক্ষমতা দেখুৱাই পুত্ৰকে টিকট দিয়ালে ৰকিবুল হুছেইনে। তানজিল বেয়াকৈ হাৰিল। ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৩টা মাহ। তাৰ পূৰ্বে পুনৰ কণ্ডল সামগুৰি কংগ্ৰেছত। ক্ষোভৰ কাৰণো একেই, দাবীও একেই। তানজিলক যাতে কোনো কাৰণত সামগুৰিৰ টিকট নিদিয়ে। কংগ্ৰেছ কৰ্মীৰ ক্ষোভ। সামগুৰিত যদি ৰকিবুল হুছেইনৰ পৰিয়ালক কোনোবাই সমৰ্থন নকৰে তেতিয়াই কৰ্তন কৰি দিয়া হয় সেই লোকজনৰ দলীয় পদবী। আনটো বাদেই ৰকিবুল হুছেইনৰ পৰিয়ালৰ বিৰুদ্ধে স্থিতি লোৱাৰ বাবেই আক্ৰমণৰ সময়ত ৰক্ষা কৰা যুৱককো দলীয় পদবীৰ পৰা আঁতৰালে ৰকিবুল হুছেইনে। আপোনালোকে চবেই গম পায়, কিছুদিন আগতে যেতিয়া আমাৰ আগত এখন মিটিং আছিলে, তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াক আগুৱাই অনা মানুহটো মই প্ৰথম তেখেতক তাৰ পৰা বচাই মই আনিছিলোঁ আৰু তেখেতৰ লগত অলপ ঘনিষ্ঠ হৈছিলে। যেতিয়া মই তেখেতক ক'লোঁ বোলো আপোনাৰ যদি মানে পাৰে আপোনাৰ ল'ৰাক হলুৱাই পেলাই বেলেগ এজন ল'ৰাক বা বেলেগ এজন প্ৰাৰ্থীক আপোনালোকে প্ৰাৰ্থিত্ব দিয়ক। তাৰপিছতে তেখেতে মানে বা তেখেতৰ ভাল পোৱা মানুহখিনিয়ে মোক অলপ আঁতৰাই ৰাখিব বিচাৰিছে। তাৰপিছত এখন মিটিঙত মই কিবা কাৰণত মই উপস্থিত থাকিব পৰা নাই, BLO মিটিং আছিলে আৰু সেইখন মিটিঙত মই উপস্থিত নাথাকাৰ কাৰণে মোৰ BLO পদটো কাটি দিলে। তেখেতলোকে আমাৰ মিয়া কমিটিৰ কাৰণে কিবা কৰিছে নেকি? তেখেতৰ দুৰ্নীতিৰ কাৰণে, তেখেতৰ আগৰ সেই কামবিলাকৰ কাৰণে আজি আমাৰ মিয়া কমিটিৰ মানুহখিনি ইমান হাৰাশাস্তি ভুগি আছে। গতিকে এইবাৰ আমি সামগুৰি সমষ্টিৰ পৰা এজন যোগ্য আৰু মিয়া কমিটিৰ পৰা বিলংছ কৰা মানুহ বিচাৰিছোঁ। এনে বহু কথাক লৈ এতিয়া ক্ষোভৰ বহিঃপ্ৰকাশ সামগুৰিত। একাংশ কংগ্ৰেছ কৰ্মীৰ অভিযোগ ৰকিবুল হুছেইনে নিজকে ৰজা বুলি ভাবে। সেয়ে তেনে মানুহৰ পৰিয়ালৰ সদস্যক বিধায়ক হিচাপে নিবিচাৰে এওঁলোকে। ৰকিবুল হুছেইনে পুত্ৰৰ যোগ্যতা নিজেই বিচাৰ কৰক। আমাক ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে এজন, এতিয়া আমি যদি এটা গাধ আমি বিধানসভাত পঠাই দিওঁ, তাৰমানে আমি গোটেই সামগুৰিবাসী ৰাইজে নেতাজন যদি আমাৰ গাধ হয়, গোটেই সামগুৰি সমষ্টিবাসী ৰাইজ মানে গাধৰ নেতৃত্ব দিছোঁ, মানে আমি গাধ। গতিকে আমি এজন ভাল প্ৰাৰ্থীক নেতৃত্ব দিয়াটো বিচাৰোঁ। এতিয়া ৰকিবুল হুছেইনৰ পুত্ৰৰ যোগ্যতা কিমান আছে, ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত নিজে ৰাজনৈতিকভাৱে পৰিপক্ক এজন ব্যক্তি, তেওঁ নিজে বিচাৰ কৰক। নিৰ্বাচনৰ প্ৰাক্ষণত এয়া কিন্তু কংগ্ৰেছ দলৰ বাবেই শুভ লক্ষণ নহয়। আচলতে কি হৈছে ভিতৰৰ কথাটো শুনক। শেহতীয়াকৈ ৰূপহীহাটত তৎপৰতা বৃদ্ধি কৰিছে ঢিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে। স্থিতি থৰক বৰক হৈছে বিধায়ক নুৰুল হুদাৰ। সুযোগ বুজি ৰূপহীহাট এৰি সামগুৰিত খোপনি পোতাৰ চেষ্টা চলাইছে হুদাও খুদা নহয়। তাৰ ফলস্বৰূপে এই বিদ্ৰোহ। এতিয়া সামগুৰিত যদি তানজিল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী নহয় তেন্তে হ'ব কোন? কাক বিচাৰে ৰাইজে? তাক লৈ এতিয়া ব্যাপক জল্পনা কল্পনা। জুৰিয়াৰ পৰা শিবেন্দু বৰা, NKTV+।